হাজাৰ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা নথিৰ সংখ্যা ৩৫০০খন দিনে নিশাই এছআইটিৰ বিষয়াই লিখিয়ে আছে অভিযোগনামা জুবিন গাৰ্গৰ অভিযোগনামা প্ৰস্তুত কৰাক লৈ যুদ্ধ সদৃশ তৎপৰতা এছআইটিৰ সন্ধিয়াতে অন্ধকাৰে গ্ৰাস কৰা চিআইটিৰ মুখ্য কাৰ্যালয়ত এতিয়া নিশা ৩ বজালৈকে চলিছে কাম চিআইটিৰ কাৰ্যালয়ত পুৱতি নিশা ৩ বজা পৰ্যন্ত ব্যস্ত মূল তদন্তকাৰী বিষয়া ৰজি কলিতা কাৰ্যালয়লৈ সঘন অহা যোৱা কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তায়ো সমগ্ৰ অসমবাসীয়ে বিচাৰিছে পানী নহৰকা হওক জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা 18 ডিচেম্বৰত উকলিব অভিযোগনামা দাখিলৰ সময়সীমা সেইবাবে 9 গৰাকী বিষয়াই নিৰন্তৰে ভাগে ভাগে সাজু কৰিছে অভিযোগনামা আৰু বিভিন্ন নথি অভিযোগনামাত সন্নিবিষ্ট কৰিবলগীয়া তথ্যসমূহ চূড়ান্ত কৰাৰ বাবে মহাধিবক্তাৰ সৈতে হৈছে বৈঠক পূৰ্বে 8 পৰা 10 ডিচেম্বৰৰ ভিতৰত জুবিনৰ অভিযোগনামা দাখিলৰ ঘোষণা কৰিছিল শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কলে অহা সপ্তাহতে দিয়া হ'ব অভিযোগনামা নিৰ্দিষ্ট সময়ৰ পূৰ্বে অভিযোগনামা দাখিল কৰিবই এছআইটিয়ে এছআইটিৰ হৈ গৈছে এছআইটিয়ে খালি তেওঁলোকৰ মুখ কোৱা মতে প্ৰায় ৩৫০০ ডকুমেণ্ট আছে গতিকে ৩৫০০ ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে গতিকে 18 তাৰিখ লাষ্ট ডেট 6 পৰা 12 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক 18 তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহলে জেলত থকা মানুহকেজনে জামিন পাই যাব সেইকাৰণে 18 তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতে আমি বাধ্য কিন্তু মই তেওঁলোকক কৈছো 18 লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক আজি আমাৰ কেই তাৰিখ হ'ল 5 তাৰিখ গতিকে অহা কালিৰ পিছত আৰু 12 তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশিট দিবই যুদ্ধ সদৃশ তৎপৰতাৰে এছআইটিয়ে প্ৰস্তুত কৰা অভিযোগনামাত কি থাকিব সাধাৰণভাৱে অভিযোগনামাত থাকিব পাৰে কাৰ ষড়যন্ত্ৰৰ বলি হ'ল অসমীয়াৰ প্ৰাণৰো আপোন জুবিন গাৰ্গ অভিযোগনামাত সন্নিবিষ্ট হ'ব গৰিমা গাৰ্গসহ সকলো এজাহাৰকাৰীৰ সাক্ষ্য থাকিব 7 অভিযুক্তৰ লগতে প্ৰায় 200 গৰাকী লোকৰ সাক্ষ্য সন্নিবিষ্ট হ'ব ছিংগাপুৰ আৰক্ষীৰ আংশিক প্ৰতিবেদন থাকিব ফৰেনচিক প্ৰতিবেদন আৰু অসমৰ চিকিৎসকৰ প্ৰতিবেদন সমান্তৰালকৈ জুবিনৰ লগত হোৱা আৰ্থিক কেলেংকাৰী সন্দৰ্ভতো বহু তথ্য সন্নিবিষ্ট হ'ব অভিযোগনামাত অসমৰ অমূল্য সম্পদ জুবিন গাৰ্গক এনে আফানি কৰা কোনো কালপ্ৰিট যাতে হাৰি নাযায় সেইবাবে এছআইটিয়ে প্ৰতিটো খোজ জুখি মাখি দিয়া বুলি অভিহিত কৰাৰ লগতে গৌৰৱ গগৈক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ লোকসভাত গৌৰৱ গগৈয়ে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ প্ৰস্তাৱ দিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য গৌৰৱ গগৈয়ে কোৱাৰ দৰে ভাৰত ৰত্ন দিয়াটো ইমান সহজ নহয় শাসক বিৰোধীয়ে মিলি বিধানসভাত এই বিষয়ে প্ৰস্তাৱ ল'ব লাগিব সদনত 1.5 মিনিট কথা ক'লে নহ'ব চৰকাৰে জুবিনক ভাৰত ৰত্ন প্ৰদান কৰিলে গৌৰৱ গগৈ যাতে সদনত মই কোৱাৰ কাৰণে ভাৰত ৰত্ন দিলে বুলি ক'ব পাৰে সেইবাবে এনে মন্তব্য কৰা বুলি মুখৰ মুখ্যমন্ত্ৰী ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেণ্টেশ্যন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব সেইকাৰণে মই যোৱা বিধানসভাটো কৈছো যে আমি এটা শাসকীয় বিৰোধী দুইটা দলে সকলোৱে মিলি আমি এটা প্ৰস্তাৱ আনিম ধুনীয়াকৈ তাক আমি পাছ কৰাম তাত জুবিনৰ কীৰ্তিৰ কথা লিখা থাকিব শিল্পৰ কথা লিখা থাকিব এতিয়া তেওঁ 1.5 মিনিট সময় পাৰ্লিয়ামেণ্টত কৈছে এটা 1.5 মিনিটত কোনে বুজিব পাৰে যিবিলাক কেৰালাৰ এমপি আছে মধ্যপ্ৰদেশৰ এমপি আছে তেওঁলোকে কেনেকে বুজিব ই এটা সিৰিয়াস কথা ইলেকশ্যনত ভোট লবৰ কাৰণে ক'ব নালাগে এটা সিৰিয়াস এক্সাৰসাইজ কৰিব লাগে জুবিনক লৈ গৌৰৱ গগৈয়ে হস্তিয়া প্ৰচাৰ লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ জুবিনক লৈ আমি গুৰুত্ব সহকাৰে কাম কৰিম বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে আৰু আমি সিৰিয়াসলি কামটো কৰিম আমি এইবিলাক 1.5 মিনিট দি ইয়াতে মিডিয়াত টেপটো পঠাই দিলো কলো যে আমিয়ে সব কৰিলো অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায় তেওঁ কি ক'ব নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই মই পাৰ্লিয়ামেণ্টত কোৱা কাৰণেহে ভাৰত ৰত্ন পালে এইবিলাক হৈছে চিপ পাব্লিচিটি আৰু মই ভাবো যে জুবিনক লৈ চিপ পাব্লিচিটি কৰিব নালাগে অন্তত জুবিনৰ বিষয়ে পাৰ্লিয়ামেণ্টত ক'লে বিৰোধী চৰকাৰী সকলোৱে মিলি অন্তত 1 ঘণ্টাটো আলোচনা হ'ব লাগে মুঠৰ ওপৰত জুবিনক লৈ চৰকাৰ সিৰিয়াস বুলি বাৰে বাৰে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাজ্যবাসীৰ অপেক্ষা এছআইটিয়ে অভিযোগনামা দাখিল কৰাক লৈ
অৱশ্যে প্ৰথমখন অভিযোগনামা দাখিলৰ পৰৱৰ্তী সময়তো SITয়ে দাখিল কৰি যাব আংশিক অভিযোগনামা কিয়নো জুবিনৰ মৃত্যুৰ তদন্ত এতিয়াও অব্যাহত ৰাখিছে SITয়ে ভিডিঅ জাৰ্নেলিষ্ট অঞ্চলৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু বীৰিঞ্চি কুমাৰেকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ